হাই বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আন এটা ফিনিচিং ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এইখন ঘৰ কিন্তু আমাৰ ফিনিচিং হৈ গ'ল। ঘৰখনৰ কাম ফিনিচিং, তলৰ আলচিয়া কামৰ ফিনিচিং, ওপৰত ফল চিলিং হৈ গ'ল, ছাইডৰ ফুটিং চুটিং চব কাটি আজৰি। আৰু মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। মই বেডৰুমটো দেখাই লৈছোঁ। আৰু আমাৰ এইজন হ'ল ইয়াৰ মিস্ত্ৰী। এইজনে কামটো কৰিছে, আলচিয়া কামটো কৰি আছে। পূৰা আলচিয়া কামটো এইজনে কৰিছে। এইজন হ'ল ইয়াৰ মিস্ত্ৰী, এজনৰ ঠিকাদাৰ আছে। ঠিকাদাৰ এতিয়া অহা নাই, মানুহজনে কামবোৰ কৰি আছে কাৰণে মানুহজনক এইফালে এতিয়া দেখাই লৈছোঁ। আৰু এইটো চাওক, ফল চিলিঙত মাজৰ এটা ডিজাইন দিয়া হ'ল ক'লাকৈ, ক'লা এটা এইটো হেৰি বুলি কয় খাপৰি ডিজাইন। এইটো কিন্তু ফল চিলিঙতে দিয়া হ'ল। কিন্তু ৰুমটো বৰ ধুনীয়া, দেখিবলৈ বহুত ভাল লাগিছে। আপোনালোকে এনেকুৱা ৰুমবিলাক যদি চাবলৈ মন যায় তেতিয়া আপোনালোকে মোৰ ভিডিঅ'খনত চাব। আৰু ৰুমৰ চাইজটো কৈ দিছোঁ, এইটো হ'ল 18x14 ৰুমটো। তাৰপিছতে এই ৰুমৰ লগতে আপোনাৰ লেট্ৰিন বাথৰুমটো চাওক। এইটো হ'ল লেট্ৰিন বাথৰুম। লেট্ৰিন বাথৰুমৰ সন্মুখত এনেকুৱা জেগা অলপ মুকলি আছে, ইয়াত বেচিন টেচিন হেৰি চেৰি থ'বৰ কাৰণে। আৰু বাথৰুমটো এইটো, বাথৰুমটো এণ্ডাৰ হৈ আছে, ভিতৰত লাইটিঙৰ কাম হোৱা নাই, সেইকাৰণে এণ্ডাৰ হৈ আছে। মই আপোনাৰ দেখাই দিছোঁ, গোটেই আলচিয়া কাম হৈ গ'ল বাথৰুমৰ। এইটো হ'ল বাথৰুম। তাৰপিছতে মই ড্ৰয়িং কাম ডাইনিং ৰুমত গৈ আছোঁ। এইটো হ'ল ড্ৰয়িং ডাইনিং। এইটো চাওক, ড্ৰয়িং আৰু ডাইনিং ৰুমটো বহুত দীঘল হয়। এইটো 24 ফুট দীঘল আৰু 14 ফুট বহল। ইয়াৰো ফল চিলিঙৰ কাম হৈ গ'ল, ছাইডৰ খিৰিকী দৰ্জা এইবোৰ চব হৈ গ'ল। আৰু পুটিঙো 1 ফুট কাটিলে। এয়া চাওক, ফল চিলিংটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া তাৰ কিটচেনটো আপোনালোকক এবাৰ দেখাই লওঁ। কিটচেনটো ড্ৰয়িং কাম ডাইনিং ৰুমটো দেখালোঁ, এতিয়া কিটচেনটো দেখাওঁ। কিটচেনটো এই জেগাখন এনেকৈ ৰাখি দিয়া হ'ল। এইফালে কিটচেনত মানুহবিলাকে খানা চানা বনালে এইফালে পাৰ কৰি দিবলৈ। আৰু কিটচেনৰ ভিতৰত যাবলৈ দৰ্জা ক'তো দিয়া নাই, এইটো ৰাউণ্ড কৰি ঘূৰাই দিয়া হ'ল ৰাউণ্ডটো। আৰু এয়া চেলেপ চাওক, কিটচেনৰ চেলেপ। এয়া আপোনালোকক কিটচেনৰ ওপৰৰ চেলেপটো দেখাই লৈছোঁ। ওপৰৰ চেলেপত বস্তু বাহিনী থ'ব পৰাকৈ দুইফালে দিয়া আছে। এইটো চাওক, বস্তু বাহিনী থ'ব পৰাকৈ ওপৰৰ চেলেপখনো দিয়া হ'ল। ইয়াত মানে এক্সট্ৰাকৈ আপোনাৰ মডেলা কৰিব নালাগে আৰু তেনেকুৱা কৰি দিয়া হ'ল। আপোনালোকৰ আলচিয়া কামটো কেইদিন লাগিব? আৰু 4-5 দিনত হৈ যাব। এই আমাৰ মিস্ত্ৰীজনে কৈছে আৰু আলচিয়া কামটো 4-5 দিনত ক্লিয়াৰ হৈ যাব। মানে ঘৰখন অতি সোনকালে ল'ব পাৰিব নাই। ঠিক আছে বন্ধুসকল। আৰু ড্ৰয়িং কাম ডাইনিং ৰুমৰ লগত এইফালে আছে, এইফালে ফিনিচিং হোৱা নাই, সেইকাৰণে এইফালে দেখুওৱা নাই। ড্ৰয়িং কাম ডাইনিং ৰুমৰ লগত আপোনাৰ এটা বেডৰুম আছে। বেডৰুমটো এবাৰ দেখাই দিছোঁ আপোনালোকক। এইটো এটা বেডৰুম। এয়া চাওক, বেডৰুমটো ফল চিলিঙৰ কামো ক্লিয়াৰ হৈ গ'ল। গোটেই লাইটৰ ৱায়াৰিঙৰ কৰি থ'লে, এতিয়া খালি লাইটৰ কামটো বাকী আছে। এয়া খিৰিকী এটা দি আছে। এইফালে ৱাল চল ফিনিচিং ধুনীয়া। ফিনিচিং কিন্তু ক'ব লাগিব, যোনে কৰিছে মিস্ত্ৰীবিলাকে ফিনিচিং বৰ ধুনীয়া ফিনিচিং কৰিছে। আপোনালোকে তেনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলত ফ'ল' কৰিব আৰু মোৰ চেনেলত থাকিব।